হেল্ল' এভৰিৱান, আজিৰ ভ্লগটো আৰম্ভ হ'ল ক্লাছৰুমৰ পৰাই। আৰু ক্লাছ কৰি উঠি মই খাবা গ'লোঁ চিকেন পকৰা আৰু চাহ। মানে আমাৰ প্ৰেক্টিকেল যিহেতু ষ্টাৰ্ট হৈছে আজিৰ পৰা 4th চেমৰ, তো ভাবলোঁ কি ইয়াতে খায়ে আহোঁ, দেৰিও হ'ব যিহেতু। আৰু খাই লৈ আহি আমাৰ প্ৰেক্টিকেল ষ্টাৰ্ট হ'ল। এইবাৰ সোনকালে হ'ল বাৰু, অইনবাৰ অলপ দেৰি হয়। আৰু প্ৰেক্টিকেল কৰি আহি মই আহিলোঁ ৰুমত। পিছে বহুত বেছি দেৰিয়ে হ'ল দিয়ক, 2টা বাজি গৈছে প্ৰেক্টিকেল শেষ হওঁতে। আৰু তাৰ পৰা মই আজি আহিলোঁ ঘৰত, মানে আছে বৰমাহাৰ পূজা, সেইকাৰণে আহিলোঁ। আৰু ঘৰ আহি পাই দেখোঁ যি মায়ে আমাৰ বাতি কাঢ়ি আছে, মানে শাল গৈছে। আৰু তাৰপিছত দেখিলোঁ কি মায়ে মোৰ ভালপোৱা বিস্কুটটো আনি থৈ দিছে। আৰু তাৰপিছত খালোঁ মই মেগী কিন্তু মোৰ অল টাইম ফেভৰেট দেই গাইজ। আৰু তাৰপিছত গ'লোঁ মই বৰমাহাৰ তাতে, কৈছিলোঁ নহয় আপোনালোকক পূজা হৈ থকা বুলি। আৰু তাৰপিছত খালোঁ এয়া প্ৰসাদ আৰু ভোগ খাই মই ইমান বেছি ভাল নাপাওঁ বাৰু, হ'লেও খাওঁ আৰু। পিছে আপোনালোকে ভোগ খাই ভাল পায় নে নাপায় ক'বচোন। আৰু ৰাতি খালোঁ আমি খিচাৰি। আৰু আজি মিনি ব্লগটো ইয়াতে শেষ কৰিলোঁ, বাই বাই।